এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ হৈছে বাহিৰত বহুত শব্দ হৈ আছে সেইকাৰণে মাইকটো লৈ কৈছোঁ বেয়া নাপাব আমাৰ মানে আলহী ভঙহী চবৰে বানপানী হৈছে গতিকে বানপানীত চবেই জুৰুলা তথাপি অলপমানতো হাঁহি ফূৰ্তি কৰি থাকিবই লাগিব বানপানীত জুৰুলা হৈছে অসমৰ কাৰণে প্ৰে কৰিব যোনে অসমৰ বাহিৰত আছে অসমৰ বহুত বেয়া অৱস্থা হৈছে মানে আমিহে আছোঁ এনেকৈ অলপমান ভাল অৱস্থাত কিন্তু নামনি অসমৰ কোকৰাঝাৰ ধুবুৰী বৰপেটা বাক্সা তাৰপিছত নলবাৰী কামৰূপতো ইভেন কিছু জাগা দৰং এইবোৰ সব জাগাতে মানে পানী উঠিছে গুৱাহাটীতো উঠিছে বাৰু কৃত্ৰিম বান তাতে হয় ব্ৰহ্মপুত্ৰৰ আশে পাশে থকা নামনি অঞ্চলৰ সকলোখিনি জাগাতে আপোনাৰ বানপানী হৈছে গতিকে বানপানীৰ কাৰণে সব অসমবাসীয়ে ৰাইজে মানে জুৰুলা হৈছে তাৰ কাৰণে প্ৰে কৰিব সবে যাতে সোনকালে অতি সোনকালে বানপানীৰ পৰা মানুহবিলাকে পৰিত্ৰাণ পায় তাৰোপৰি আৰু এটা ডাঙৰ কথা যে বানপানীৰ পিছত যিখিনি মানে দুৰ্যোগ হয় আকৌ বানপানীৰ পিছত হ'ব লগা যিখিনি বেমাৰ আজাৰ বহুতখিনি সৰু ল'ৰা ছোৱালীৰ কলেৰা ডায়েৰিয়া এনেকুৱা টাইপৰ বেমাৰবিলাক জ্বৰ চৰ্দি কাহ এইবিলাক আহিছে গতিকে ৰ'দ দিয়াৰ পিছতে বহুতখিনি মানুহৰে জীৱ জন্তুৰে চবৰে মানে প্ৰব্লেম আহিব গতিকে সেইকাৰণে আপোনালোকে যিমান পাৰে চবে সহায় কৰিব নিজৰ এটলিষ্ট নিজৰ জাগাৰ মানুহখিনি আপোনালোক যোন জাগাৰ তাৰে আশে পাশে থকা যিখিনি মানুহ প্ৰব্লেমত ফচি আছে তেওঁলোকৰ হেল্প কৰিলেও যথেষ্টখিনি হেল্প হ'ব সব চৰকাৰে কৰাটো ইমান পচিবল নহয় গতিকে আপোনালোকৰ যদি সামৰ্থ্য আছে আপোনালোকৰ ওচৰীয়া দাঁতিকাষৰীয়া ওচৰীয়া যিখিনি মানুহ প্ৰব্লেমত আছে তেওঁলোকক সহায় কৰিব এতিয়া আৰু পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ 17জনৰ দেউতাৰ বাৰ্থডে আছিলে আজি ফাদাৰ্ছ ডে বুলি মই এইটো ডেডিকেট কৰিব বিচাৰিছোঁ স্পেচিয়েলি তেওঁৰ কাৰণে গতিকে বাৰ্থডে কিছুমান গ্লিপছ মই মোৰ সৰু কেমেৰাটোত অলপ কেমেৰা মানে সৰু মোবাইলটোতে আৰু অলপ শ্বৰ্টছবিলাক ৰাখিছোঁ সেইটো আপোনালোকৰ আগত আজি আমাৰ ককাৰ বাৰ্থডে গম পোৱা নাই পুতলা হে পুতলা ককাৰ বাৰ্থডে কাৰণে ধুনু চলা পিন্ধি আছে বেটুৱে ৱাইপ থুছে খালি ৱেট ৱাইপ মাহা হেয়া থুছা ৰেডি কি থুচিছা অলৰেডি এইখন আৰু হ'ব তুমি দৰ্জা মাৰি দিছা সেয়া এইটো ইফালে সেইটো ইফালে কি হ'ব দুটা চলি চম্ভালাটো ইজি নহয় দেই কিতাপ কলম কি ধুনীয়া কেক ও মাই গুডনেছ দেউতা ককা আঠিয়া কল চলিৰ কাৰণে আইঠা কল খাই চল বেছি নেদাওঁ দে পুৰি বনাম আজি পুৰি তাৰপিছত বুটৰ দালি বানি থৈছোঁ মৰ্ণিং বুটৰ দালি পুৰি আৰু পায়স এইটো খানা হ'ব আৰু এইফালে কেকটো দেখিছে কি ধুনীয়া কেক মোৰ বহুত পচন্দ লাগছে আমাৰ বাইদেউ অৰ্ডাৰ কৰিছে প্লেন চেঞ্জ হৈ গ'ল মানুহ বঢ়াৰ কাৰণে পনীৰ এক্সট্ৰাকৈ বনাব লগা হৈছে বেছি দেৰি নালাগে বাৰু পেষ্টটো বাইদেউহঁতে ৰেডি কৰি দিব আৰু মই এটা পনীৰ পিচ কাটি ভাজি তাৰপিছত পেষ্টটো ভাজি পেলাই পানী ঢালি এই পিচ ঢালি দিম চ' ফটাফট কৰাৰ কাৰণে মোৰ ভিডিঅ' বনোৱা নহয় আমি প্লেন কৰা নাছিলোঁ বেছি মানুহৰ ঘৰৰ মানুহ কেইটা আমি 5-6জনৰ কাৰণে প্লেন কৰিছিলোঁ এতিয়া কথাটো হৈছে কি ৰুটি আকৌ মাৰিব লাগিব আটা আকৌ মাৰিব লাগিব এয়া পুৰি বনাম
কেনে লাগিল খুৰীমা বাৰ্থডে? সঁচাকৈ মোৰ আজি ভাই শহুৰ পৰম পূজনীয় দাদা, ডাঙৰ দাদা, আমাৰ সকলো সন্মানৰ বাৰ্থডেত উপস্থিত থাকি মোৰ সঁচাকৈ বহুত ভাল লাগিছে। কাৰণ ইমান বছৰৰ মূৰত তেখেতৰ বাৰ্থডে ইমান ধুনীয়াকৈ আমাৰ বোৱাৰীহঁতে পাতিছে। কাৰণ আমাৰ আগৰ মানুহখিনিতো বাৰ্থডে বা জন্মদিন তেনেকৈ পতা নাছিল। কাৰণ ল'ৰা ছোৱালীৰ সংখ্যাও বহুত আছিল। আনকি জন্মদিন পাহৰিয়ে যায় বেছিভাগৰে, বা জন্মদিনটো আহিলেও এইটো বিশেষ আকৰ্ষণীয় ধৰণে পতা নহয় বা পতাই নহয় কিছুমানৰ বেছিভাগৰে। কিন্তু আজি আমাৰ আধুনিক বোৱাৰীসকল ঘৰত অহাৰ লগে লগে এনেকৈ জন্মদিনটো উদযাপন কৰাৰ ফলত আমাৰ মনত এটা কিবা প্ৰেৰণা বা সাহস আহে। সেই প্ৰেৰণা বা সাহসৰ অৰ্থ হ'ল কি যে আমি যি বোৱাৰী পাম, অনাগত দিনত নিউ জেনেৰেশ্যন আহিব, তেওঁলোকেও চাগে আমাক এনেকৈ মানে আনন্দ দিব এই বিশেষ দিনটিত। একচুৱেলি জন্মদিন বুলি ক'লে সকলোৰে মনত এটা ভাল লগা বিষয়। বিশেষকৈ আমাৰ দাদা পৰম পূজনীয় হ'ল তেখেতৰ জন্মদিন বুলি কওঁতে বা আমাৰ যেতিয়া আমাক মাতিলে তেতিয়া সঁচাকৈ বহুত ভাল লাগিছে। খুৰীমা আৰু খানা চানা কেনে লাগিছে আজি? খানা সঁচাকৈ বহুত বহুত টেষ্টি হৈছে। পায়স আমাৰ মাইনা ডাঙৰ বোৱাৰী বনাইছে, বাকী বেছি বনাইছে আমাৰ সৰু বোৱাৰীয়ে প্ৰণালীয়ে, আৰু আপোনাৰ পনীৰ বনাইছে, তাৰপিছত আৰু কিবা কিবি মানে বনাইছে তেওঁলোকে। বহুত জানা হৈছে আজিকালি ইউটিউবত চাই জানে। ইমান প্ৰশংসা কৰিব নালাগে আৰু হ'ব আৰু। নাই একচুৱেলি সঁচা কথাটো ক'বই লাগিব। কাৰণ খাই উঠি যদি আমি ৰান্ধনিৰ প্ৰশংসা নকৰোঁ তেতিয়াহ'লে ৰান্ধনি নেক্সট টাইম আমাক তেনেকুৱাকৈ খোৱাবলৈ আৰু ইচ্ছা নকৰিব। কাৰণ কিয় মানে কি খোৱাটো এটা মানুহৰ এটা চখ হা। এই চখটোত যদি কোনোবাই যদি মানে দিব পাৰিছে ন, সেই আনন্দটো নিশ্চয় তাৰ শলাগটো লোৱাটো উচিত বুলি মই ভাবোঁ। আমি য'তেই নাখাওঁ কিয়, হোটেলে হওক বা ক'ৰবাত আমি কাজকৰ্ম খাব গ'লে কোনে বনাইছে বা ভাল বনাইছে ধন্যবাদ, তেনেকুৱাকৈ যদি আমি ঘৰতো ৰান্ধনীসকলক আমি সকলোৱে দিব পাৰোঁ তেতিয়াহ'লে কষ্টবিলাক লাঘৱ হয় আৰু মনত আমি সুখ পাওঁ। কেতিয়াবা হয়তো আমাৰ অলপ বেয়া হ'বও পাৰে, কিন্তু বেয়াটো নকৈ বেয়াটো গঠনমূলক দিশেৰে যদি আগুৱাই দিয়া যায়, অনুৰাগ নকৰি, তেতিয়াহ'লে ভাল লাগে। ইমান মই ক'বই লাগিব ন ভাল হৈছে বুলি। সেইটো হয়, কিন্তু বেলেগক কোৱাটো জৰুৰী ন, ক'ব লাগে আচলতে, ক'ব লাগে। এনেকুৱা নহয় যে নিজে সৰু হৈ গৈছোঁ বেলেগক ভাল ঘৰতো ক'ব লাগে, ঘৰতো ক'ব লাগে। ঘৰত যদি হাজবেণ্ডে ৱাইফক প্ৰেইজ কৰে সেইটোত কোনো ধৰণৰ লোকচান নাই ন, তেওঁ এনকাৰেজ হ'ব আৰু নেক্সট আৰু ভালকৈ বনাব ট্ৰাই কৰিব। আৰু কিবা যদি বেয়া হয়, বেয়া যদি হয় সেইটো কিন্তু ভালকৈ ক'ব লাগে, কেতিয়াবা হ'ব পাৰে ন। গতিকে সেইখিনি ধুনীয়াকৈ অৱগত কৰাব লাগে। সেইটো আমাৰ আচলতে পৰিয়ালত এটা সাংঘাতিক ধৰণৰ প্ৰভাৱ। ভালটো ক'ব নকয় কিছুমানে, বেয়াটো কয়, সেইটো নকৰি আমি অকণমান চেঞ্জ হ'ব লাগে। সংসাৰখন কিমান সেইটো বহুত ধুনীয়া, সকলো কথা আমি গঠনমূলক দিশেৰে আগুৱাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। বাই বাই।